কপিলী নৈৰ জলপৃষ্ঠই লৈছে ভয়ানক ৰূপ। এই মুহূৰ্ত এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ আপোনালোকলৈ। কপিলী নৈৰ জলপৃষ্ঠই লৈছে ভয়ানক ৰূপ। যোৱা 3 দিনৰ পৰা নেৰা-নেপেৰা বৰষুণৰ ফলতে কপিলী নৈৰ বৃদ্ধি পাইছে বাঢ়নি পানীয়ে। এফালে ধুমুহা আৰু আনফালে তীব্ৰ বৰষুণ। ইয়াৰে মাজতে একাংশ নৈপৰীয়াৰ লোক ব্যস্ত হৈ পৰিছে বাঢ়নি পানীত উপঙি অহা খৰি ধৰিবলৈ। আনফালে বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি যিকোনো মুহূৰ্তত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু যাৰ বাবে বিশাল ক্ষতিগ্ৰস্তৰ সন্মুখীন হ'ব পাৰে সাধাৰণ ৰাইজ। আৰু ইয়াৰ বাবেই হোজাই আৰু কাৰ্বি আংলং জিলা প্ৰশাসনৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে। উমৰাংচু জলবিদ্যুৎ প্ৰকল্পৰ 3টা গেট, খাদানৰ বান্দৰ 7টা গেট আৰু কাৰ্বি লংপুৰ জলবিদ্যুৎ প্ৰকল্পৰ 4টা গেট ইতিমধ্যে খুলি দিয়া কপিলী নৈ লৈছে ভয়ংকৰ ৰূপ। কপিলী নৈৰ ভয়ংকৰ পানীৰ বৃদ্ধি পোৱাত নৈপৰীয়া ৰাইজে হৈছে বিশাল আতংকিত। আনফালে জিঅ'বেগৰ কাম কৰাৰ বাবে সাধাৰণ ৰাইজে কিছু সংখ্যক বিপদমুক্ত হয় যদিও মাথাউৰি সৰু থকাৰ বাবে মাথাউৰি ডাঙৰকৈ বনোৱাৰ কাম দ্ৰুতগতিত চলাই বালি মাটিৰে কাম কৰাৰ বাবেই নেৰা-নেপেৰা বৰষুণত মাথাউৰিৰ মাটি আঁতৰি গৈ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ দাবী, বিভাগীয় কৰ্তৃপক্ষই আহি তদন্ত কৰি মাথাউৰি খহি যোৱা মাটিখিনি পুনৰাই মেৰামতি কৰাৰ ব্যৱস্থা কৰাৰ অভিযোগ আনে। বাঢ়নি পানীৰ খবৰ পাই আমি কপিলী নৈৰ ওচৰ পাইছোঁহি। পাওঁতে দেখিলোঁ বৰ্তমান নেৰা-নেপেৰা বৰষুণৰ ফলত আমাৰ কপিলী পৰিয়া ৰাইজৰ অসুবিধা বৰ্তমান আৰম্ভ হৈছে। কৃষিভূমি বৰ্তমান বুৰ গৈছে আৰু লগতে এই বাঢ়নি পানীৰ মানে যি অৱস্থা বৰ্তমান আমি যিটো অনুমান লগাইছোঁ, এই পানীয়ে আমাৰ বিপদ মাতি আনিছে। গতিকে আমি আমাৰ জিলা বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ ৰাইজৰ তৰফৰ পৰা আপোনাৰ বিভাগীয় বিষয়াসকল দি পেলাই এইটো তদন্তক্ৰমে আমাৰ নিৰাপত্তাৰ ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনাই আছোঁ। আৰু লগতে ক'ব বিচাৰিছোঁ, বৰ্তমান যি বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা হৈছে ওপৰত, এই বিদ্যুৎ প্ৰকল্পসমূহৰ হঠাৎকৈ পানী এৰি দিয়াৰ কাৰণে আমাৰ কপিলী নৈৰ পানী বিশেষভাৱে বাঢ়ি আছে, যাৰ ফলত আমি কপিলী পৰিয়া ৰাইজ বৰ্তমান চিন্তাত আছোঁ আৰু আমি বিপদত পৰিম নেকি তেনেকুৱা এটা অৱস্থা হৈ আছে। গতিকে আমি বিপদৰ পৰা কেনেকুৱা হাত সাৰিব পাৰি তাৰ বাবে আমাৰ প্ৰশাসনিক বিষয়াসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষদেৱকো আমি অনুৰোধ জনাইছোঁ। আমাৰ এই বিপদৰ সময়ত তেখেত বাৰে বাৰে আহে, খবৰ লয়, কিন্তু এইবাৰ বাঢ়নি পানী বহাৰ পিছৰ পৰা আমি কোনো খবৰ পোৱা নাই। তেখেতকো এই মিডিয়াৰ মাধ্যমক অনুৰোধ জনাইছোঁ যাতে তেখেতে আহি পৰিদৰ্শন কৰি আমাক এটা সান্তনা বা আমি কেনেকুৱা বিপদৰ পৰা হাত সাৰিব পাৰি তাৰ এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। বৰ্তমানলৈকে পানী বাঢ়ি আছে নেকি? বৰ্তমানলৈকে পানী বাঢ়ি আছে। যোৱাকালি আমি খবৰ পোৱা মতে যি 7খন গেট এৰি দিয়া হৈছিল, সেই তাৰ উপৰিও বৰ্তমান বেলেগ এটা ডেমো এৰি দিছে, যাৰ ফলত আমি এতিয়া বিপদত চিন্তাত ভুগি আছোঁ। আমাৰ বিপদ অনিবাৰ্য হ'বই। গতিকে নতুনকৈ বান্ধসমূহ নিৰ্মাণ কৰা হৈছে। এই বান্ধসমূহত বিশেষকৈ বালি চালি আদিত মাটি ব্যৱহাৰ কৰা হৈছে, বিশেষকৈ বালি বেছিভাগ মাটিয়ে ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত আমি এতিয়া নৈপৰীয়া ৰাইজ শংকিত হৈ আছোঁ। গতিকে প্ৰশাসনিক বিষয়া আহি আমাৰ ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, বিগত দিনতো আমাৰ বিধায়ক মহোদয় আহি আমাক সান্তনা বা আমাৰ এই বিপদৰ পৰা কেনেকুৱা আমি হাত সাৰিব পাৰি তাৰ ব্যৱস্থা কৰিছিল। এইবাৰো তেখেতক আমি অনুৰোধ জনাই আছোঁ যাতে আমাৰ বিধায়ক মহোদয় আহি পৰিদৰ্শন কৰি যায় আৰু আমাৰ এই বিপদৰ সময়ত তেখেতৰ সহায় সহযোগিতা আমি কামনা কৰি আছোঁ ৰাইজে। এতিয়া জিঅ'বেগ যে দিয়া হৈছিল, জিঅ'বেগে কিবা আপোনালোকক সহায় কৰিছিল নেকি? বৰ্তমানলৈকেতো সহায় দেখা গৈ আছে, কাৰণ আগতে এই ঠাইখিনিত মাটি খহি পৰিছিল। বৰ্তমান মাটিখিনি খহা নাই, বৰঞ্চ এই জিঅ'বেগৰ ওপৰত বৰ্তমানলৈকে পানী 4 পৰা 5 ফুট
জিঅ'বেগৰ ওপৰতে পানী হৈ গৈছে আৰু মাথাউৰিৰ একেবাৰে নিচে ওচৰত গৈ পেলাই মাথাউৰিত বৰ্তমান পানীয়ে টাচ কৰিছে, স্পৰ্শ কৰিছে। আৰু মাথাউৰিয়ে সেই হিচাপত গ'লে মাথাউৰিৰ লগতেও 2.5 ফুট পানী এতিয়ালৈকে মাথাউৰিৰ লেভেলত গুচি গ'ল। আপোনাৰ নাম? মোৰ নাম MD তাইৰুল হক। টাইচুবালি আৰু অকান্তু, বিশেষকৈ অকান্তু গাঁৱৰ মুদৰচাৰ সন্মুখত আমাৰ বিপদে দেখা দিছে, কাৰণ ইয়াতে নতুনকৈ মাথাউৰি নিৰ্মাণ কৰা হৈছে। এই মাথাউৰিটো আগত সৰু আছিল, এইবাৰ যিটো নিৰ্মাণ কাম চলি আছে দ্ৰুতগতিত চলিছিল যদিও বালি মাটিৰে ৰিপেয়াৰিং কৰাৰ কাৰণে এই মাটিখিনি নেৰানেপেৰা বৰষুণৰ ফলত মাটিখিনি খহি গৈ এতিয়া ৰিঙৰ সৃষ্টি হৈছে। ইয়াত আমি আৰু বেছিকৈ মানে আতংকিত হৈছোঁ, কাৰণ এই মাটিখিনি খহি যোৱাৰ লগে লগে পানীয়ে সুবিধা পাব আমাৰ বৃহত্তৰ এলেকাৰ, যেনেকুৱা ফৰ্মা, কপিলি, টাইচু, অকান্তু, আপোনাৰ চিমলাই আদি কৰি বিশেষকৈ হোজাই সমষ্টিৰ বেছি অংশই মানে বানৰ কবলত পৰিব এইখিনিত যদি বানটো ভাঙে আমাৰ অকান্তু গাঁৱৰ মুদৰচাৰ সন্মুখত।